নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ তোমালোকক এটি নতুন ভিডিঅ'লৈ। ইয়াৰ আগৰ ভিডিঅ'টোত আমি এডভান্স মেথছৰ ছেট ষ্টৰী গোটেই কথাখিনি পঢ়ি আছিলোঁ। আমাৰ ছেট ষ্টৰী চিনেমাখনৰ আধাখিনি বস্তু শেষ হৈছিলে, আধাতকৈ বেছি বস্তু পঢ়িলোঁ আমি। প্ৰথমতে আমি সংহতিৰ যিখিনি বেছিক কথাখিনি সেইখিনি কথা পঢ়িলোঁ। সংহতিৰ কাৰ্টেছিয়ান প্ৰডাক্ট পঢ়িলোঁ, যোগ কেনেকৈ কৰিম, বিয়োগ কেনেকৈ কৰিম, সেইখিনি কথা পঢ়িলোঁ। ভেন ডায়েগ্ৰাম পঢ়িলোঁ। তাৰপাছত আমি এটা নতুন বস্তুলৈ সোমাইছিলোঁ, যাক আমি কৈছিলোঁ ৰিলেশ্যনছ বুলি। যে আমি যিকেইটা অৰ্ডাৰ পেয়াৰ বনাইছোঁ, আমি যিবোৰ অৰ্ডাৰ পেয়াৰ বনাম সেইবোৰ বেলেগ একো নহয়, সেইবোৰ দুটা সংহতিৰে ৰিলেশ্যন, দুটা সংহতিৰে প্ৰডাক্ট হয় সেইকেইটা। ঠিক আছে, তে ৰিলেশ্যনৰ আমি টাইপছ পঢ়ি আছিলোঁ, হয়নে? আমি নাল ৰিলেশ্যন পঢ়িলোঁ, ইউনিভাৰ্চেল ৰিলেশ্যন পঢ়িলোঁ, কনষ্টেণ্ট ৰিলেশ্যন পঢ়িলোঁ, তৎক্ষম সম্পৰ্ক পঢ়িলোঁ। ঠিক আছে, আজি আমি ৰিলেশ্যনছৰ যিকেইটা গুৰি মানে কি, যিকেইটা একদম মুধচ, যাক আমি কি বুলি জানানে? ৰিফ্লেক্সিভ, চিমেট্ৰিক আৰু ট্ৰানজিটিভ তিনিটা ৰিলেশ্যন আছে। এই তিনিটা ৰিলেশ্যনৰ কথা পঢ়িম। আৰু এই তিনিটা ৰিলেশ্যন অকল আমি ক্লাছ 10তে নহয়, আমি পিছত গৈ ক্লাছ 11টো পঢ়িম, ক্লাছ 12ত গৈ পিনেও পঢ়িম। ঠিক আছে, তো এইখিনি ভালকৈ মন দিবা ক্লাছটোত। তে ষ্টাৰ্ট কৰোঁ আমি ৰিলেশ্যনছৰ গোটেই চিনেমাখন আজিলৈ। প্ৰথমটো ৰিলেশ্যন আমি পঢ়িব লাগে কি জানানে? স্বতুল্য সম্পৰ্ক। স্বতুল্য সম্পৰ্ক। স্বতুল্য সম্পৰ্ক কি এতিয়া? স্বতুল্য সম্পৰ্ক হৈছে মানে যদি আমাৰ ওচৰত এটা সম্পৰ্ক আছে, সম্পৰ্ক মানে কি আগৰ পৰা মই লৈছো, ধৰি লোৱা এইটো A, B, এতিয়া ধৰি লোৱা এটা অৰ্ডাৰ পেয়াৰ। ঠিক আছে, ধেৰ কিবা কিবি আছে, E, F, এনেকুৱা ধেৰ অৰ্ডাৰ পেয়াৰ আছে, G, H হ'ল। স্বতুল্য মানে এনে কি? স্বতুল্য অৰ্থটো কি আচলতে? যাক আমি ইংলিছত কওঁ ৰিফ্লেক্সিভ। ৰিফ্লেক্সিভ স্বতুল্য মানে হৈছে, স্বতুল্য মানে এতিয়া আমি কি বুজো, যে নিজৰ লগতে। ঠিক সেইদৰে সম্পৰ্ক এটাত যদি মৌল এটাই নিজৰ লগতে আকৌ ৰিলেট কৰিব পাৰিছে, নিজৰ লগতে আকৌ সম্পৰ্ক স্থাপন কৰিব পাৰিছে, তেনেবোৰ সম্পৰ্কক আমি কি বুলি নাম দিওঁ জানানে? স্বতুল্য সম্পৰ্ক। তোমালোকে বুজি নাই পোৱা চাগে, মই তোমালোকক দুটামান উদাহৰণ দি বুজাই দিছো। ৰিফ্লেক্সিভ ৰিলেশ্যন হ'বৰ কাৰণে কি হ'ব লাগিব? এলিমেণ্ট কেইটাই নিজৰ লগতে পেয়াৰ আপ কৰিব লাগিব। ঠিক আছে, যেনেকে মই তোমালোকক এটা কথা কৈছো, তোমালোকৰ কিতাপত এটা উদাহৰণ দি থোৱা আছে, য'ত এটা ছেট এটাত এলিমেণ্ট দি থোৱা আছে কিমান জানে? 1 2 3 4, 1 2 3 4 হ'লনে? ধৰা হ'ল এই সংহতিটোৰ কিবা কিবি কৰি মেলি আমি এটা ৰিলেশ্যন পালো, এনেকুৱা এটা কণ্ডিশ্যন লিখিলো যাৰ ফলত আমি ৰিলেশ্যনটো কি বুলি পালো গম পোৱা নে? 1,1 কি হ'ব এতিয়া? এই ৰিলেশ্যনটোত কাৰ লগত ৰিলেট হ'ব? এৰ পৰা এৰ লগত ৰিলেট হ'ব, এৰ পৰা এৰ ৰিলেট হ'ব এই ৰিলেশ্যনটো। ধৰি লোৱা এনেকে পালো 1,1 1,2 2,2 2,3 3,3 3,4 4,4 4. ধৰা হ'ল এনেকুৱা এটা ৰিলেশ্যন পালো, কিবাকে কৰি মেলি আৰু আমি নাজানো কেনেকে পালো, মুঠতে পালো আৰু এনেকুৱা ৰিলেশ্যন। ইয়াত কি দেখিছো গম পোৱা নাই? মৌলকেইটাই, এইটো আমাৰ কাৰণে প্ৰথমটো মৌল, প্ৰথমটো এলিমেণ্ট E1, দ্বিতীয়টো এলিমেণ্ট E2, তৃতীয়টো এলিমেণ্ট E3, চতুৰ্থটো এলিমেণ্ট E4। এই ই কেইটাই নিজৰ লগতে এবাৰ পেয়াৰ আপ কৰিছে, দেখিছানে? গতিকে 1 1 হ'লনে? 1 নিজৰ লগতে এবাৰ ৰিলেট কৰিলে নিজকে, 2 2 3 3 4 4। মৌল এটা যদি কেনেবাকে আমি মৌল এটা যদি কেনেবাকে সম্পৰ্কটোত আহিছে, তেতিয়াহ'লে তাৰ নিজৰ লগতে আৰু এবাৰ থাকিবই লাগিব, তেতিয়াহে সম্পৰ্কটো স্বতুল্য সম্পৰ্ক হ'ব। মানে কি, মই যদি ইয়াত 4 নিলিখিলো হয়, ইয়াত মই এইটো যদি নিলিখিলো হয়,
মই ধৰিলো হয় যদি নিলিখিলো হয় 4 মৌলটো যদি মই নানিলো হয় তেতিয়াও এইটো চতুল্য সম্পৰ্ক হলতে দৰকাৰী নহয় যে প্ৰত্যেকটো মৌল থাকিবই লাগিব সম্পৰ্কটো তেনেকুৱা দৰকাৰী নহয় কিন্তু যোনকিটা মৌলক আমি আনিছো সম্পৰ্কটোলে সেই সম্পৰ্কটোত সেই মৌলকিটাৰ নিজৰ লগত চতুল্যভাৱে সম্পৰ্ক থাকিবই লাগিব সেই কাৰণে সম্পৰ্কটোৰ নাম দিছো আমি চতুল্য সম্পৰ্ক ৰিফ্লেক্সিভ ৰিলেশন ঠিক আছে মানে কি মই স্ট্যান্ডার্ড ডেফিনিশন তুলে যাম এতিয়া স্ট্যান্ডার্ড ডেফিনিশনত কি বুলি কৈছে গম পোৱা নাই স্ট্যান্ডার্ড ডেফিনিশনত কৈছে যদি r এটা সম্পৰ্ক হয় s এটাৰ পৰা s এটালৈকে ঠিক আছে তেতিয়া হলে সেই r সেটটোত কোন বিলং কৰিব বুলি জানে তো তাৰ আগতে আমি বস্তু বিলং কৰিম a এটা এলিমেন্ট হয় r সেটত ওকে তেতিয়া হলে এই r সেটটোত কোন বিলং কৰিব জানে a, এইটো হৈছে স্ট্যান্ডার্ড ডেফিনিশন r এটা সম্পৰ্ক হয় যোনটো সম্পৰ্ক কৰ পৰা কলৈকে হৈছে নিজৰ লগতে হৈছে a পৰা a লগতে হৈছে নিজৰ লগতে হৈছে যত a কি হয় a এটা মই ভেৰিয়েবল মানে কি এটা চলকটোক মই কি বুলি লিখিলো এটা চলক এটা কৰিলো এই চলকটো কোন হ'ব 1 2 3 4 এটা ভিতৰত কোনবা এটা হ'ব এই a টো যদি এই ৰিলেশনত আহিছে a টো যদি কেনেবাকৈ ৰিলেশনত আহিছে তাৰ আগতে আৰু এটা লাইন এটা লিখিব লাগিব যে a টো প্ৰথম কথা a টো নলে ইয়াতো থাকিবই লাগিব তাৰ পাছতে ইয়ালে আহিব যদি a টো কেনেবাকৈ a টো যদি কেনেবাকৈ a আহিছে তেতিয়া হলে এই ৰিলেশনটোত a, a থাকিব লাগিব 1, 1 2, 2 3, 3 বুজি পাইছনে নিজৰ লগত সম্পৰ্কিত হ'ব লাগিব সহজ কথা বুজি পাইছনে ঠিক আছে আৰু এটা কিতাপত উদাহৰণ দিছে কি জানানে যে ধৰা হল স্বাভাৱিক সংখ্যাৰ সংহতি n ৰ ওপৰত r এটা সম্পৰ্ক এনেভাৱে সংজ্ঞাবদ্ধ কৰা হৈছে য'ত x আৰু y ৰিলেশনত আছে যদিহে x2 আৰু y ৰ ভাজক আৰু xy n ৰ লগত সম্পৰ্কিত ইয়াত x n ৰ বাবে x ৰ r হ'ব কাৰণ প্ৰতিটো স্বাভাৱিক সংখ্যাৰ নিজৰ এটা ভাজক গতিকে r এটা চতুল্য সম্পৰ্ক মানে ইয়াত কি ক'ব বিচাৰিছে জানানে স্বাভাৱিক সংহতি এটা উদাহৰণ দিছে ভাজকৰ এটা উদাহৰণ দিছে তাৰ এটা কথা কোৱা প্ৰতিটো স্বাভাৱিক সংখ্যাটো নিজৰ এটা ভাজক নহয় জানো নিজেতো নিজৰ হৰণ যাবই নিজে এটা ভাজক তেতিয়াহ'লে যে মই ৰিলেশনটো লিখো হৰণ যোৱা ৰিলেশনটো লিখো তেতিয়াহ'লে নিজৰ লগত এবাৰ সবে সম্পৰ্কিত হ'বই মানে কি এটা চতুল্য সম্পৰ্ক বুজি পাইছা মানে যদি মই তোমালোকক স্বাভাৱিক সংখ্যা দি দিলো নেচাৰেল নাম্বাৰ কি থাকিব ইয়াত এই থাকিব 1 2 3 goes to infinity হয়নে মই যদি কওঁ তোমালোকে এটা ৰিলেশন লিখা য'ত এই প্ৰত্যেকটো সংখ্যা হৰণ যোৱা সংখ্যাবোৰ লিখিব লাগে ভাজকবোৰ লিখিব লাগে তেতিয়া কি লিখিবা সম্পৰ্কটোত কি আহিব 1, 1 হলনে 1 আৰু বেলেগটো হৰণ আছে 2, 2 দুইয়া হৰণ আছে 3, 3 হলনে 4, 4 and 4, 2 এলিখি কি কৈ দিবা বেলেগো আহিব এনেকুৱা 4, 2 6, 3 এইবোৰটো আহিব হৰণ যাব কিন্তু কথাটো কি হ'ল নিজে এবাৰ নিজৰ হৰণ যাবই ভাজক নিজে এবাৰ নিজৰ হ'বই সেইটো কাৰণে এইটো উদাহৰণ হৈছে এটা চতুল্য সম্পৰ্কৰ উদাহৰণ ঠিক আছে বুজি পালা চতুল্য সম্পৰ্কটো আমি ইমানতে শেষ কৰিছো ইয়াতকে বেছি তোমালোকে জানিবলগীয়া একো নাই তোমালোকক এটা সম্পৰ্ক দি দিব পৰীক্ষাত সম্পৰ্কটো তোমাৰ এলিমেন্টবোৰ অৰ্ডাৰ পেয়াৰবোৰ চাই তাৰ কাৰণে কোন সম্পৰ্কিত হৈছে সেই মৌলবোৰ চাই পিনে আমি ক'ব লাগিব যে এইটো সম্পৰ্ক চতুল্য সম্পৰ্ক হয় নে নহয় ঠিক আছে একেবাৰে সহজ তোমালোকে কি চাবা প্ৰথমতে যিকিটা এলিমেন্ট লিখিছো সেইকিটা নিজৰ লগতে এবাৰ সম্পৰ্কিত হৈছে নাই হৈছে তেতিয়ালে চতুল্য সম্পৰ্ক চাৰিটো বোলে নাই আহা তেতিয়াও একো নহয় যদি চাৰিটো আহি গৈছে কেনেবাকে নিজৰ লগত এবাৰ সম্পৰ্কিত হ'বই লাগিব মানে কি ইয়াত যদি মই লিখি দিলো হয় 4, 2 তেতিয়াহ'লে এইটো চতুল্য সম্পৰ্ক নহল হয় কাৰণ 4 লিখিছো তেতিয়া 4 এ নিজৰ লগত এবাৰ সম্পৰ্ক হ'বই লাগিব সম্পৰ্কিত হ'বই লাগিব বুজি পালানে ইয়াৰ পাছত আমি পঢ়িম কি জানানে চতুল্য সম্পৰ্কৰ পাছত সমমিতি সম্পৰ্ক বা সিমেট্ৰিক ৰিলেশন এটা সিমেট্ৰিক ৰিলেশন নো কি সিমেট্ৰিসিটি ওয়ার্ডটো বা সিমেট্ৰিক টো ওয়ার্ডটো আছে ঠিক আছে
মানে কি সমমিতি সম্পৰ্ক কি যেনেকে আমি সতুল্য সম্পৰ্কত কি পাইছিলো a, a থাকিবই লাগিব ৰিলেশ্যনটো এটো কাৰ কাৰণে আছিলে ৰিফ্লেক্সিভ ৰিলেশ্যনৰ কাৰণে আছিল হলনে সমমিতি সম্পৰ্কত কি হ'ব লাগিব জানে যদি এটা অৰ্ডাৰ পেয়াৰ a, b আছে সম্পৰ্কটো তেতিয়া হলে b, a ও থাকিব লাগিব এইটোকে কওঁ আমি সিমেট্ৰিক ৰিলেশ্যন বা সমমিতি সম্পৰ্ক মানে কি ইয়াৰ অৰ্থটো তোমালোকক যদি মই এটা ৰিলেশ্যন দি দিওঁ ধৰি লও মই তোমালোকক এটা সংখ্যা এটা দিছো য'ত এলিমেন্ট কি আছে গম পোৱা নে কি আগৰ দিলো 1 2 3 4 হল আৰু মই এটা ৰিলেশ্যন পাই গলো ধৰি লও কিবা কন্ডিশন লগাই মেলি পালো আৰু ৰিলেশ্যন এটা য'ত কি পালো জানে 1, 2 2, 3 2, 1 3, 4 4, 3 3, 2 4, 1 কি মন কৰিছা যদি a b আছে 1 2 আছে তেতিয়াহলে b a ও থাকিব লাগিব 2 1 ও থাকিব লাগিব 2 1 আছে না আছে মানে এটা হৈ গ'ল মিলিলে যদি 2 3 আছে তেতিয়াহলে 3 2 থাকিব লাগিব 3 2 আছে না আছে হৈ গ'ল যদি 3 4 আছে তেতিয়াহলে 4 3 ও থাকিব লাগিব আছে না আছে যদি 4 1 আছে তেতিয়াহলে 1 4 থাকিব লাগিব আছে না আছে মানে এটো কি হয় এটো এটা সমমিতি সম্পৰ্কৰ উদাহৰণ যদি ঠিক তেনেদৰে সতুল্য সম্পৰ্ক যদি মই মৌল এটাক নানুৱে যুদ্ধখনলে তেতিয়াহলে কি মৰিলে নে জিলে তাক আমি চোৱাটো উচিত নহয় ঠিক তেনেদৰে এই সমমিতি সম্পৰ্কটো যদি মই মৌল অনা নাই ধৰিলে মই 4,1 লিখাই নাই তেতিয়াহলে 1,4 আছে নাই চোৱাটো আমাৰ কাৰণে দৰকাৰী নহয় ই এটা ডাইৰেক্টলি সমমিতি সম্পৰ্ক হৈ গৈছে বুজি পাইছানে যদি মই অৰ্ডাৰ পে অনা নাই তেতিয়াহলে আমি আকৌ চোৱা দৰকাৰ নাই এটা বুজি পালা 1, 2 আছে যদি প্ৰথমটো চাম প্ৰথমটো 1, 2 আছে তো 2,1 থাকিব লাগিব 2,1 আছে 2, 3 আছে মানে 3,2 থাকিব লাগিব 3,2 আছে 3,2 আছে ঠিক আছে 3,4 আছে 4,3 থাকিব লাগিব 4,3 আছে মানে এইটো এটা কি হল সমমিতি সম্পৰ্ক সমমিতি সম্পৰ্কটো অকমান সহজ কেলে সহজ পালে গম পোৱা নে কাৰণ প্ৰথমতে সতুল্য সম্পৰ্কটো পঢ়ি আহিলো যে সম্পৰ্ক এটা আমাৰ আইডিয়া এটা হৈ গ'ল সেইটো কাৰণে আমাৰ কাৰণে সমমিতি সম্পৰ্কটো অলপ উজু লাগিছে ঠিক আছে আৰু যদি কিতাপত কিবা উদাহৰণ দিছে চাও এটা কথা যে ধৰা হল সমতলত থকা সকলোবিলাক সৰল ৰেখাৰ সংহতি L ইয়াত ধৰি লওক অকমান জ্যামিতিলে যাওঁ এতিয়া অকমান হা আমি কেনেকেনো ৰিলেশনশিপ জ্যামিতি যাব পাৰো ঠিক আছে ইয়াত এটা তোমালোকক উদাহৰণ দিছে কিতাপত কি গম পোৱা নে কৈছে ধৰা হল এখন সমতলত থকা সকলোবিলাক সৰল ৰেখাৰ সংহতি L সকলোবিলাক সৰল ৰেখাৰ সংহতি L এতিয়া L ৰ ওপৰত এটা সম্পৰ্ক R যদি এনেভাবে সংজ্ঞাবদ্ধ কৰা হয় কন্ডিশনটো কি বুলি দিলে আমাক L1 L2 belong to L L1 আৰু L2 নামৰ দুডাল ৰেখা আছে যোন L ৰ ভিতৰত পৰে বাবে L1 যদি L2 ৰ ওপৰত লম্ব হয় L1 যদি L2 ৰ ওপৰত লম্ব হয় তেন্তে R সমমিতি সম্পৰ্ক হ'ব কেলে হ'ব বুলি ধৰা হল কলে যে এখন সমতলত থকা সৰল ৰেখাৰ সংহতি L হয়নে L হয় L নামৰ সৰল ৰেখা ধেৰ আছে তাৰে কি কলে যে মই ভাগ কৰিলো L1 আৰু L2 এনেকুৱা নামৰ দুডাল সৰল ৰেখা আছে যোন দেখিবলৈ কেনেকৈ আছে জানানে ইডালৰ ওপৰত লম্ব হৈ আছে 90 ডিগ্ৰী কৰি আছে ইডাল L1 L2 এইটো এটা সমমিতি সম্পৰ্ক যদি এনেকৈ সংজ্ঞাবদ্ধ কৰা হল যে L1 কি হয় L1 যদি কন্ডিশনটো কি L1 যদি L2 ওপৰত লম্ব
কি হৈছে এটা চোৱা L1 যদি L2 ওপৰত লম্ব L1 যদি L2 ওপৰত লম্ব তেতিয়াহ'লে ৰিলেশ্যনটো কেনেকৈ বনিব L1, L2 বুজি পালা যদি L1, L2 আহিছে তেতিয়াহ'লে ৰিলেশ্যনটোত L2, L1 আহিব লাগিব L2, L1 কেনেকৈ আমি আনিব পাৰো নি চোৱা হো এবাৰ যদি এডাল সৰল ৰেখা এডালৰ ওপৰত সমান কি বুলি কয় লম্ব হয় তেতিয়াহ'লে এই লম্বডালো এডালৰ ওপৰত আকৌ এবাৰ লম্ব বুজি পাইছানে দুডাল ৰেখা যদি লম্ব ধৰি লোৱা এডাল ৰেখা আৰু এডাল ৰেখা এডাল লম্ব হা কৈছে যে এডাল ইয়াৰ ওপৰত লম্ব তেতিয়াহ'লে এডালটো ইয়াৰ ওপৰত লম্ব নহয় জানো এডালটো ইয়াৰ ওপৰত লম্ব বুজি পাইছা দুইডাল কি হয় ইণ্টাৰ কানেক্ট সেইটো হৈছে সম্পৰ্ক তেতিয়াহ'লে মানে কি L2 L1 ৰ ওপৰত লম্ব বুজি পাইছা হয়তো বুজি পালা নাই এই L1 ৰেখাডাল যেহেতু L2 ৰ ওপৰত লম্ব তেলে L2 ৰেখালৈ L1 ৰ ওপৰত লম্ব হ'ব এইটোৱে হৈছে সমমিতি সম্পৰ্ক তোমালোকক এনেকৈ লেংগুৱেজৰ এটা কুৱেশ্যন দি দিব পাৰে সুধিব পাৰে এইটো সমমিতি সম্পৰ্ক হ'ব নে নহ'ব কোৱা তোমালোকে এনেকৈ ভাবিব লাগিব আমি এটা ৰিলেশ্যনটো আমাক দিয়ে থৈ থাকিব আমি কেনেবাকৈ তাৰ পৰা L1, L2 আছে L2, L1 কেনেবাকৈ পাব পাৰোঁ কিবা লজিক খটাই বুজি পাইছানে তেনেকৈ আমাৰ সমমিতি সম্পৰ্কৰ প্ৰশ্নবোৰ সমাধান হ'ব ঠিক আছে সমমিতি সম্পৰ্ক পঢ়াৰ পাছত আমি আৰু এটা ধুনীয়া সম্পৰ্ক পঢ়িব লাগে যাক আমি কওঁ সংক্ৰামক সম্পৰ্ক বা ট্ৰানজিটিভ ৰিলেশ্যন এইটোনো কি বস্তু সংক্ৰামক সংহতি সম্পৰ্ক সংক্ৰামক সম্পৰ্ক যাক আমি কওঁ কি বুলি কয় ট্ৰানজিটিভ ৰিলেশ্যন সংক্ৰামক সংহতিয়ে কি ক'ব গম পোৱা নে যেনেকৈ আমাৰ চতুল্য সম্পৰ্কৰ ক্ষেত্ৰত কি পাইছিলো A, A থাকিবই লাগিব ৰিলেশ্যন সমমিতি সম্পৰ্কৰ কাৰণে কি পাইছিলো চিমেট্ৰিক ৰিলেশ্যনৰ কাৰণে A, B যদি ৰিলেশ্যন আছে তেতিয়াহ'লে ইয়াৰ উল্টাটো হ'ব লাগিব B, Aও ৰিলেশ্যনত থাকিব লাগিব সংক্ৰামক সম্পৰ্কত কি হ'ব গম পোৱা নে তোমালোকে সৰুৰ পৰা শুনি অহা একদম যদি A, B সম্পৰ্কত থাকে B, C সম্পৰ্কত থাকে তেতিয়াহ'লে C, Aও সম্পৰ্কত থাকিব লাগিব বুজি পাইছানে সৰি A, C হ'ব C, A কৈছে হয় A, C কৈছে ঠিকেই A, C A, B যদি সম্পৰ্কত থাকে B, C যদি সম্পৰ্কত থাকে A আৰু C সম্পৰ্কিত হ'ব লাগিব সম্পৰ্কিত হ'বই চোৱা A আৰু B যদি সম্পৰ্কিত B আৰু C যদি সম্পৰ্কিত মানে A আৰু C টো সম্পৰ্কিত সেইটো কথাই যোনে মানিব তাকে আমি কওঁ সংক্ৰামক সম্পৰ্ক যেনেকৈ ধৰি লোৱা এটা মই উদাহৰণ দিছো এক্সাম্পল এটা দিছো য'ত আমাৰ চেল এটা ধৰি লোৱা আগৰ যেটো 1 2 3 4 এইটো ক্ষেত্ৰত যদি মই এটা ৰিলেশ্যন লিখো ৰিলেশ্যনত কি বুলি লিখিলো গম পোৱা নে 1, 2 2, 3 1 4, 1 3 এতিয়া এবাৰ চোৱা 1, 2 2, 3 তো 1, 3 থাকিব লাগিব 1, 3 আছে এইটো কথা মানে A, B যদি থাকে B, C যদি থাকে A, C থাকিব লাগিব 1, 2 আছে 2, 3 আছে তেলে 1, 3 থাকিব লাগিব 1, 3 আছে 4, 1 আছে 1 ওকে 4, 1 আছে ঠিক আছে 1, 3 আছে মানে কি 4, 3 থাকিব লাগিব 1, 1 কিটা নাইকিয়া হৈ গ'ল দুটা 4, 1 আছে 1, 3 1, 1 কিটা নাইকিয়া হৈ গ'ল 4, 3 থাকিব লাগিব আছে নাই আছে মানে এইটো এটা কি সম্পৰ্ক এইটো এটা হৈছে সংক্ৰামক সম্পৰ্ক
ট্ৰানজিটিভ ৰিলেশ্যন যদি এইটো নাথাকিলে হয় তেতিয়াহ'লে এইটো সংক্ৰামক সম্পৰ্ক নহ'ল হয় কাৰণ 4,1 যিহেতু আছে হ'লনে অ'কে এইটো সংক্ৰামক সম্পৰ্ক এনেও নহয় কেলে নহয় গম পোৱা নে আৰু কি হ'ল গম পোৱা নে ইয়াতে যদি মই চাওঁ 4,1 হা 1 মই তোমালোকক এটা উদাহৰণ দি কিনে বুজাব বিচাৰিছো ঠিক আছে ধুনীয়া উদাহৰণ এটা মনলৈ আহিলে 3টা লগৰ আছে আমাৰ ওচৰত ঠিক আছে 3টা লগৰ তোমালোকে নিজৰ ধৰি লোৱা 3টা লগৰ নাম ভাবি ল'লা তুমি এটা লগৰৰ লগত কি হয় ভাল লগৰ ঠিক আছে তুমি ধৰি লোৱা এ বি আৰু চি 3টা লগৰ আছে এ আৰু বি লগৰ হয় ঠিক আছে বি আৰু চি লগৰ হয় হ'লনে তেতিয়াহ'লে কি হ'ব এ আৰু চি টোৰ লগৰ হৈ যাব হয় নাই কথা পাতোতে যেতিয়া এ বি লগত কথা পাতি থাকিব তেনেকুৱা চিও আহিব কাৰণ চি আৰু বি টো লগৰ হয় তে এ কমা চিও টো লগৰ হৈ যাব ঠিক তেনেদৰে 4 আৰু 1 লগৰ হয় 1 আৰু 3 লগৰ হয় তো 1 এ 4 লগতো কথা পাতে 1 এ 3 লগতো কথা পাতে মানে কি হ'ব 4 আৰু 3 টো লগৰ হৈ যাব 4 আৰু 3 লগৰ হৈ গ'ল এতিয়া মই যে ক'লো এটা সংক্ৰামক সম্পৰ্ক নহয় কিয় গম পোৱা নে ভুলতে আমাৰ কি হৈ গ'ল গম পোৱা নে ভুল নহয় আচলতে ভালেই হ'ল উদাহৰণটো এনেকুৱা লৈ 4 আৰু 1 লগৰ হয় 1 আৰু 2 লগৰ হয় মানে 4 1 লগতো কথা পাতে 1 2 লগত কথা পাতে তো 4 আৰু 2 লগৰ হ'ব লাগিব কিন্তু আছে জানো ইয়াত 4 আৰু 2 লগৰ নাই মানে এইটো সতুল্য সম্পৰ্ক নহ'ব আৰু এক প্ৰকাৰে যদি মই চাওঁ আৰু নাই ঠিক আছে এইটোৱে এই মিচিং কোৱান্টিটিটো আছে নহ'লে যদি মই এইটো যদি লিখি দিওঁ ইয়াত ধুনীয়াকে কি হ'ব জানে 4 আৰু 2 তেতিয়াহ'লে এইটো এটা সম্পৰ্ক হৈ যাব কি সম্পৰ্ক সংক্ৰামক সম্পৰ্ক বুজি পালানে যদি এ আৰু বি আছে বি আৰু চি আছে তেতিয়াহ'লে এ আৰু চিও থাকিব লাগিব ঠিক আছে তোমালোকে সেই লগৰ যিটো উদাহৰণ দিলো সেইটো দি পিনে মনত থৈ দিবা পৰীক্ষাত যেতিয়া এটা ৰিলেশ্যন এটা আহিব ৰিলেশ্যনটো অহাৰ পাছত কি হ'ব তোমালোকে ধুনীয়াকে চাবা অ'কে এইটা হয়নে নহয় ঠিক আছে হয় বুজি পালা ইয়াৰ পাছতে আমি আৰু এটা ধুনীয়া সম্পৰ্ক এটা পঢ়িব লাগে ধুনীয়া সম্পৰ্ক মানে কি সেইটো সম্পৰ্ক এই 3টাৰে মিশ্ৰণ তাক আমি কওঁ সমতুল্য সম্পৰ্ক ঠিক আছে সমতুল্য সম্পৰ্কত কি হ'ব জানে এই 3টা শৰ্ত মানিব প্ৰথমটো শৰ্ত মানিব a, a ৰিলেশ্যনটো থাকিব লাগিব a, b, a ৰিলেশ্যনটো থাকিব লাগিব a, b, c a, c ৰিলেশ্যনটো থাকিব লাগিব মানে ইনডাইৰেক্টলি কি পালো যোনটো সম্পৰ্ক সতুল্যও হ'ব সমমিতিও হ'ব সংক্ৰামকো হ'ব ৰিফ্লেক্সিভ চিমেট্ৰিক এণ্ড ট্ৰানজিটিভ এই 3টা যদি যোনটো সম্পৰ্ক হ'ব সেই সম্পৰ্কটোকে আমি কি বুলি ক'ম জানানে এটা সমতুল্য সম্পৰ্ক বা ইকুইভেলেন্স ৰিলেশ্যন বুলি কওঁ ঠিক আছে তোমালোকক এটা উদাহৰণ দিছো ইকুইভেলেন্স ৰিলেশ্যনৰ ঠিক আছে তাৰপাছতে আমি আজিৰ ধুনীয়া সম্পৰ্ক ক্লাছটো আমি শেষ কৰিম লাষ্ট এটা আমি এক্সাম্পল চাম এক্সাম্পলটো ইয়াত ধৰি লোৱা এটা কিতাপৰ এটা এক্সাম্পল ল'লো হা এবাৰ এক্সাম্পলটো কি হ'ল ধৰা হ'ল ইউক্লিডীয় সমতলত থকা ত্ৰিভুজবোৰৰ সংহতি টি বৰ ধুনীয়া এটা বস্তু দিলে দেই কিয় ক'লে ইউক্লিডীয় সমতল ডাইৰেক্টলি কৈ দিব পাৰিলে হয় যে এখন সমতলত থকা ত্ৰিভুজৰ সংহতি টি ইউক্লিডীয় শব্দটো কেলে লগালে গম পোৱা নে এই পৃথিৱীত জ্যামিতিক দুটা ভাগত ভাগ কৰা হৈছে ইউক্লিডিয়ান জ্যামিতি এণ্ড নন ইউক্লিডিয়ান জ্যামিতি ইউক্লিডিয়ান জ্যামিতি আমি শৰ্তসমূহ পঢ়িছিলো ক্লাছ 8ত পঢ়িছিলা চাগে যে সমান্তৰাল ৰেখাই কেতিয়াও কথা পাতি কৰিব নোৱাৰে হয়নে দুডাল সমান্তৰাল ৰেখা আছে চিধা বহাই গৈছে কেতিয়াবা কথা পাতি কৰিব জানো নকৰে কিন্তু এইটো ইউক্লিডিয়ান জ্যামিতিতহে পচিবল কিন্তু নন ইউক্লিডিয়ান জ্যামিতি তাত আকৌ দুডাল সমান্তৰাল ৰেখাও কথা পাতি কৰিব পাৰে কেনেকে গম পোৱা নে আহিলে টপিকটো ওলালে কাৰণে মই কৈছো দেই তোমালোকে কি কৰা তোমালোকৰ চোতাললৈ যোৱা চোতাললৈ গৈ চক পেঞ্চিলে দুডাল সমান্তৰাল ৰেখা আঁকিলা লৈ লোৱা এইফালে চোতাল দুডাল সমান্তৰাল ৰেখা মই যি কওঁ এই দুডালক তোমালোকে বহাই গৈ থাকা কটাকটি কৰিবনে ইউ কেন চে নকৰে কিন্তু কৰিব কিয় হৈছে এনেকুৱা আমাৰ পৃথিৱীখন গোলাকাৰ নহয় জানো
আমি আঁকিছো চিধাকে আমাৰ ভাবিম যে আমি আঁকিছো চিধাকে আমি এনেকে আঁকিছো আমাৰ দৃষ্টিকোণত লাগিব যে আমি এনেকে আঁকিছো আমি তেনেকে আঁকিব নোৱাৰোৱে কেতিয়াও যেহেতু পৃথিৱীখন বেকা আমাৰ ৰেখাডাল এনেকুৱা হৈ যাব এডালো এনেকুৱা হৈ যাব পিছত গৈ এডাল বহাই বহাই দিলে কটাকটি কৰিব পাৰিম সেইকাৰণে নন ইউক্লিডিয়ান জ্যামিতি আৰু ইউক্লিডিয়ান জ্যামিতি ইউক্লিডিয়ান জ্যামিতিত কি হয় ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী হয়নে নন ইউক্লিডিয়ান জ্যামিতিত ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰীতকৈ বেছিও হৈ যাব পাৰে কাৰণ তাত আমি ত্ৰিভুজকেইটা এনেকে আঁকিব নোৱাৰো তোমালোক চোতালত যদি মই ত্ৰিভুজটা আঁকিব দিওঁ তোমালোকে এনেকে আঁকিব পাৰিবা য'ত আমাৰ এইকেইটা কোণ 180 ডিগ্ৰীতকৈ বেছি হৈ যাব এইখিনি কথা পঢ়িব নালাগে তোমালোকে এইখিনি কথা ক'ত দৰকাৰ হ'ব জানানে পিছলৈ গৈ যেতিয়া জিপিএছ চিষ্টেমৰ কথা ভাবিবা পঢ়িবলৈ পাবা জিপিএছে কেনেকৈ কাম কৰে হা স্যাটেলাইটে মোবাইলক কেনেকৈ বস্তু পঠিয়ায় মানে কি তাহাঁতি কোনখন জ্যামিতি ফ'ল' কৰে আজি নন ইউক্লিডিয়ান জ্যামিতি ফ'ল' কৰে বুজি পাইছানে তেতিয়া পঢ়িবলৈ পাবা ভালকৈ মই তোমালোকক এটা ধাৰণা দি দিলোঁ ঠিক আছে যে সেইকাৰণে ইয়াত ইউক্লিডিয়ান নামটো দিলে নহ'লে কি হ'ব ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি পাৰ হৈ গুচি যাব ঠিক আছে ধৰা হ'ল ইউক্লিডীয় সমতলত থকা ত্ৰিভুজবোৰৰ সংহতি টি তেতিয়াহ'লে ইউক্লিডিয়ান বুলি কৈ দিলে কাৰণে আমি চিধাকৈ আঁকিব পাৰিমনে পাৰিম থকা ত্ৰিভুজবোৰৰ সংহতি টি এনেকুৱা ঢেৰ ত্ৰিভুজ আছে ধৰা হ'ল টিৰ ওপৰত এটা সম্পৰ্ক আৰ এনেভাৱে সংজ্ঞাবদ্ধ কৰা হৈছে য'ত এক্স আৰু ৱাই যদিহে এক্স আৰু ৱাই টি হ'লে এক্স ত্ৰিভুজটো ৱাই ত্ৰিভুজৰ সৈতে সৰ্বাংগ হ'ব ইয়াত দেখা যায় যে ওকে কৈছে যে দুটা ত্ৰিভুজ সৰ্বাংগ হ'ব দুটা ত্ৰিভুজ দুটা ত্ৰিভুজ এটা ধৰিলো এইটো এক্স এইটো ধৰিলো ৱাই আমাক এনেকুৱা এটা ৰিলেশ্যন দি দিলে যোনটো ৰিলেশ্যনত ক'লে যে দুটা ত্ৰিভুজ সৰ্বাংগ হ'ব এটা প্ৰমাণ কৰিব লাগে এই সম্পৰ্কটো এটা সমতুল্য সম্পৰ্ক প্ৰথমটো কেনেকৈ প্ৰমাণ কৰিব প্ৰথমটো চৰ্ত আমি কি পাওঁ এ থাকিব লাগিব সম্পৰ্ক এটা কথা কোৱা এটা ত্ৰিভুজে বাৰু অন্য এটা ত্ৰিভুজৰ লগত সৰ্বাংগ হ'ব এটা ত্ৰিভুজে নিজৰ লগতে সৰ্বাংগ হ'ম হয়নে নহয় মানে হয় এনেকুৱা যদি মই নিজে এনেকুৱা সেম ত্ৰিভুজটা মই যদি আঁকিম তেতিয়াহ'লে এটা ত্ৰিভুজ কি হয় সৰ্বাংগ হ'ম হয় নাই সৰ্বাংগ হ'ম মানে কি নিজৰ লগতে ৰিলেট হ'ল নাই বুজি পাইছে না কথাটো এটা ত্ৰিভুজে লোকৰ লগত বাৰু ঠিক আছে এটা ত্ৰিভুজে এনেকুৱা এটা ত্ৰিভুজৰ লগত বাৰু সৰ্বাংগ হ'ম ঠিক আছে কিন্তু এটা ত্ৰিভুজ নিজৰ লগতে সৰ্বাংগ হ'ম হতে মানে কি মই দেখিবলৈ y নামৰ ব্যক্তি এজনৰ নিচিনা মই দেখিবলৈ নিজৰ নিচিনাওতো হয় কথাটো অলপ লজিকলি ভাবা মই দেখিবলৈতো নিজৰ নিচিনাও হয় মানে কি এই x নিজৰ লগতে এবাৰ ৰিলেট হৈ আছে হ'লনে দুই নম্বৰটো কথা x আৰু y সৰ্বাংগ হ'ম y আৰু x টো সৰ্বাংগ হ'ম মই দেখিবলৈ y নামৰ ব্যক্তিজনৰ নিচিনা y নামৰ ব্যক্তিজনো মোৰ নিচিনা দেখিবলৈ ইণ্টাৰ ৰিলেটেড হ'ল নাই মই y নিচিনা y মোৰ নিচিনা মানে কি x ৰিলেশ্যন টু y ও আছে y ৰিলেশ্যন টু x ও আছে এটোটা পাই গ'ল 3 নম্বৰটো গম পোৱা নে মই তিনটা ত্ৰিভুজ লৈ ললো এবাৰ যেটো ক'লে দুটা ত্ৰিভুজ সদায় সৰ্বাংগ হ'ব এই ত্ৰিভুজটোৰ লগত সৰ্বাংগ হ'ব এই ত্ৰিভুজটোৰ লগত সৰ্বাংগ হ'ব এইটো ইয়াৰ লগত তেতিয়াহ'লে এইটোতো ইয়াৰ লগত সৰ্বাংগ হ'ব বুজি পালা নাই এই ত্ৰিভুজটো ইয়াৰ নিচিনা দেখিবলৈ এই ত্ৰিভুজটো ইয়াৰ নিচিনা দেখিবলৈ মানে এই দুটা ত্ৰিভুজটো দেখিবলৈ একেই হ'ব মই দেখিবলৈ y নামৰ ব্যক্তিজনৰ নিচিনা y নামৰ ব্যক্তিজন z নামৰ ব্যক্তিজনৰ নিচিনা তেতিয়াহ'লে z আৰু মওটো দেখিবলৈ একেই হ'ব হয়নে তেতিয়াহ'লে মানে কি হ'ব x ৰিলেশ্যন টু y হ'লে y ৰিলেশ্যন টু z হ'লে তেতিয়াহ'লে x ৰিলেশ্যন টু z ও পচিবল যেহেতু তিনটা বস্তু আমি প্ৰমাণ কৰি দিব পাৰিলো সেইটো কাৰণে এইটো এটা হৈ যাব কি সমতুল্য সম্পৰ্ক য'ত আমি এটা চতুল্য সম্পৰ্কও আছে এটা সমমিতি সম্পৰ্কও আছে এটা এটা চতুল্য সম্পৰ্কও আছে
এটা সমমিতি সম্পৰ্ক আছে, এটা সংক্ৰামক সম্পৰ্ক আছে, আৰু গোটেই তিনিটা মিলি পিনে আমি ইয়াক কৈছো এটা সমতুল্য সম্পৰ্ক বা ইকুইভেলেন্স ৰিলেশ্যন। তো ৰিফ্লেক্সিভ, চিমেট্ৰিক এণ্ড ট্ৰানজিটিভ এই তিনিটা বস্তু এক্সিষ্ট কৰে। বুজি পালানে? এয়াই আছিলে আমাৰ সম্পৰ্কৰ গোটেই চিনেমাখন। বুজিবলৈ সহজ, তোমালোকে লগৰ বুলি ভাবি লোৱা, দেখিবলৈ একেই বুলি ভাবি লোৱা, তেনেকে সাধাৰণ এটা চিম্পল এক্সাম্পল লৈ ভাবিবা, কিতাপৰ কুৱেশ্যন কেইটা ট্ৰাই কৰিবা, আৰু মই ভাবো আমাৰ ছেটছৰ গোটেই চেপ্টাৰটো ইয়াতে খতম হৈছে। তোমালোকৰ চিলেবাছতকৈ আমি অলপ বেছিয়ে পঢ়িলো হা, আৰু মই যিখিনি পঢ়ালো সেইখিনি তোমালোকে ধুনীয়াকৈ যদি থিয়ৰিখিনি ক্লিয়াৰ কৰা, তোমালোকে এক্সাৰচাইজখিনি নিজে কৰিব পাৰিবা। তথাপিতো মই ভিডিঅ' দিম বাৰু, গোটেইকেইটা এক্সাৰচাইজৰ ধুনীয়াকৈ ভিডিঅ' দিম, তথাপিতো তোমালোকে এবাৰ নিজে ট্ৰাই কৰিবা হা। আৰু মই ধুনীয়াকৈ এক্সাম্পল দিয়ে দিছোঁ। যদি ভিডিঅ'টো ভাল লাগিল, ইয়াৰ পাছত আমি কি ষ্টাৰ্ট কৰিম, কমপ্লেক্স নাম্বাৰ। বহুত ধুনীয়া এটা চেপ্টাৰ, বহুত ধুনীয়া হা, তাত আমি এনেকুৱা কথাবোৰ পাতিম, ঠিক আছে। এতিয়া তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো থওঁ আমি হা। ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা, আৰু এনেকুৱা ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, ঠিক আছে। তো আজিলৈ থেংক ইউ।